Hey guys, welcome to Edwait. আজি হৈছে আমাৰ Know the Day সিৰিজৰ সেকেন্ড টু দিন that is June 2 আৰু আজি মই কিছুমান এনেকুৱা ফেক্ট লৈ আহিছো যাতে জুন 2 টো তোমালোকে ভালকে জানিব পাৰা আৰু আশা কৰিম সেই ফেক্টস সমূহে তোমালোকক কিছু কথাত জনাই সহায় কৰিব। সো আজি হৈছে आज है 2 जून और मैं ऐसा कुछ फैक्ट लेके आया हूं ये जो 2 जून से रिलेटेड और आशा करता हूं कि ये फैक्ट तुम लोगों को अच्छा लगे। अगर अच्छा लगे तो प्लीज लाइक कमेंट एंड शेयर। যদি তোমালোকৰ ভাল লাগে প্লিজ লাইক কমেন্ট এন্ড শেয়ার। গতিকে আজি আমি বৰ দেৰি নকৰাকৈ আগবাঢ়ি যাওঁ আমাৰ সেকেন্ড জুনলৈ নো দা ডে that is June 2 with Bankush that is me. So আমি যাওঁ টাইম মেচিনে আমাক ক'ত লৈ যায়। টাইম মেচিনে আমাক লৈ গ'ল টাইম মেচিনে আমাক লৈ গ'ল 1756 জুন 2 1756 এনেকুৱা কি হৈছিলে June 2 1756 হৈছিলে কি Fort William the British stronghold in Bengal was surrendered to Sirajud-Dowla. So फोर्ट विलियम तुम्हारे सकलोए जाना फोर्ट विलियम सबको पता ही है कोलकाता में है फोर्ट विलियम एक विराट डांगर दुर्ग एक बहुत बड़ा दुर्ग है और वो दुर्ग 1690s में जब ईस्ट इंडिया कंपनी ने 45 स्टार्ट किया बेंगल प्रोविंस में तभी बनाया गया था और সেই দুৰ্গটো কাৰ নামত নামকৰণ কৰা হৈছিলে সেই দুৰ্গটো নামকৰণ কৰা হৈছিলে ইংলেণ্ডৰ সম্ৰাট উইলিয়াম থাৰ্ডৰ নামত নামকৰণ কৰা হৈছিলে আৰু সেই দুৰ্গটো জুন 2 जून 1756 सनत 2 जून 1756 में वो दुर्ग हासिल कर लिया था। किसने हासिल कर लिया था? सिराजुद्दौला। सिराजुद्दौला कौन थे? बंगाल का लास्ट इंडिपेंडेंट नवाब। ठीक है, सिराजुद्दौला आছিলে বংগৰ শেষৰজন স্বাধীন নবাব আৰু সিৰাজুদ্দৌলাই সেই ব্ৰিটিছ ষ্ট্ৰংহোল্ড ব্ৰিটিছৰ দুৰ্গটো দখল কৰি লৈছিলে 1756 চনৰ 2 জুন তাৰিখে। কিয় দখল কৰি লৈছিলে মই কিছু ইতিহাসলৈ উভতি যাম। এতিয়া চোৱা যেতিয়া পৰ্তুগীজসকল আহিলে 1493 চনৰ পৰা পৰ্তুগীজসকল অহা ষ্টাৰ্ট কৰিলে। ভাস্কো দা গামা প্ৰথমতে আহিলে, কালিকট বন্দৰত অৱস্থিত হ'ল। তাৰ পিছত পৰ্তুগীজসকল আহিলে, ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী আহিলে, ফ্ৰেঞ্চ ইষ্ট ইণ্ডিয়া কোম্পানী আহিলে, ডাচ ইষ্ট ইণ্ডিয়া কোম্পানী আহিলে, গতিকে যিমানখিনি ডেনিছ ইষ্ট ইণ্ডিয়া কোম্পানী আহিলে, গতিকে যিমানখিনি ৱেষ্টাৰ্ণ কাণ্ট্ৰি আছিলে সেই ৱেষ্টাৰ্ণ কাণ্ট্ৰিবিলাক আমাৰ ভাৰতলৈ আহিবলৈ ধৰিলে। কিহৰ কাৰণে আহিলে? ব্যৱসায় বাণিজ্যৰ কাৰণে। कारण তেওঁলোকে দেখিলে যে ভাৰত এখন বিৰাট সমৃদ্ধিশালী ৰাষ্ট্ৰ, भारत बहुत सारा रिसोर्सेस है इंडिया में, वो सब तब तक एक्सप्लोर नहीं हुआ था, तो वो सब एक्सप्लोर करने के लिए आया था। और उन लोगों का दिमाग में एक बात थी, अगर इंडिया को पहले अगर हासिल नहीं किया गया तो जो ईस्टर्न कंट्रीज है, ईस्टर्न कंट्रीज जैसे जापान हो गया, जापान को ले लो, फिर সেই ईस्टर्न कंट्रीज बिलाकत निजर ব্যৱসায় বাণিজ্য কৰিব নোৱাৰিলেহেঁতেন। গতিকে সেই ভাৰতক কেন্দ্ৰ হিচাপে লৈ ভাৰতক চেণ্টাৰ হিচাপে লৈ পেলাই এই ইষ্টাৰ্ণ কাণ্ট্ৰিলৈ যোৱা এটা তেওঁলোকৰ ধাৰণা আছিলে, তেওঁলোকৰ এটা মন আছিলে আৰু সেইকাৰণে সব কোম্পানীজ বিলাকৰ নাম ইষ্ট ইণ্ডিয়া কোম্পানী দিয়া হৈছিলে। গতিকে ইষ্টৰ প্ৰতি তেওঁলোকৰ সেই ব্যৱসায় বাণিজ্য প্ৰসাৰৰ অৰ্থে সেই কোম্পানীসমূহ আহিছিলে। ঠিক আছে, চ' ভাৰতত আহিলে জাহাংগীৰ যেতিয়া ভাৰতৰ সম্ৰাট হৈ আছিলে তেতিয়াতো লাইনেই লাগি গ'ল, গোটেই সোপা আহি পেলাই হাজিৰ। ঠিক আছে, জাহাংগীৰে ভাবিছিলে তেওঁলোকে ব্যৱসায় বাণিজ্য কৰিবলৈ আহিব, কিন্তু ব্যৱসায় বাণিজ্যৰ নামত তেখেতসকলে কি কৰিলে আমি অলৰেডি দেখিছো। ঠিক আছে, 250 বছৰ কাল ৰাজত্ব কৰি থৈ গৈছে। সেই সিদিনাখন 1947 চনতহে আমি ভাৰত স্বাধীন হৈছে। ঠিক আছে, তাৰ আগলৈকে ইষ্ট ইণ্ডিয়া কোম্পানী আছে, ব্ৰিটিছাৰ সকলে আছিলে। ঠিক আছে, চ' আজিৰ সেই সময়ত পিছলৈ মই বহুত পিছলৈ গুচি আহিলো। চ' যেতিয়া যদিও আমাৰ ভাৰতলৈ এই ইষ্ট ইণ্ডিয়ান কোম্পানীবিলাক আহিছিলে, কিন্তু ভাৰতত এটা ভাল ট্ৰেড বা এটা ভাল বিজনেছ কৰিবলৈ, ভাল ব্যৱসায় কৰিবলৈ কোন সক্ষম হৈছিলে? অকল ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী আৰু ফ্ৰেঞ্চ ইষ্ট ইণ্ডিয়া কোম্পানী। যেতিয়া দুটা ডাঙৰ কোম্পানী, দুটা ডাঙৰ গোটে যেতিয়া ব্যৱসায় কৰে, তেতিয়া অবভিয়াছ কথা যুদ্ধ বিগ্ৰহটো হ'ব, ইণ্ডিয়া চাইনাৰ যেনেকৈ হৈ আছে। ঠিক আছে, মানে কোল্ড ৱাৰ যিহেতু চলি আছে, ইণ্ডিয়া পাকিস্তান, ইণ্ডিয়া চাইনা, ঠিক আছে, তেনেকুৱা ধৰণৰ কথা। চ' যিহেতু ইটোৱে সিটোৰ কম্পিটিটৰ্ছ হয়, যুদ্ধ বিগ্ৰহ হৈছে। চ' যুদ্ধ বিগ্ৰহ হোৱাৰ ফলত কি হ'ল, ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে যেতিয়া চাউথৰ পিনে যুদ্ধ বিগ্ৰহ হৈ আছিলে, সেই হৈ থকাৰ কাৰণে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে কি আছিলে, ঠিক আছে আমি আমাৰ যোনটো ব্যৱসায় কেন্দ্ৰ আছে, ব্যৱসায় কেন্দ্ৰটো কি বুলি কয়, ব্যৱসায় যোনটো ট্ৰেডিং চেণ্টাৰ আছে, সেই ট্ৰেডিং চেণ্টাৰটো আমি অলপমান ইষ্টৰ পিনে আৰু যাওঁ, আমি বেংগল প্ৰভিন্সৰ পিনে আমি ট্ৰান্সফাৰ কৰোঁ। আৰু বেংগল প্ৰভিন্স আৰু বংগলে তেওঁলোকে নিজৰ ব্যৱসায় কেন্দ্ৰটো ট্ৰান্সফাৰ কৰিলে। 1651 চনত কি হ'ল, হুগলী নদীৰ পৰা তেখেতসকলৰ নতুনকৈ ব্যৱসায় কেন্দ্ৰটো স্থাপন কৰিলে। তাৰপিছত 1691 পৰা 1690 দশকলৈকে 1696 ফৰ্ট উইলিয়ামটো গঠন কৰা হৈছে, কিন্তু 1690 দশকত যদিও এই
ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতত ব্যৱসায় বাণিজ্য কৰিছিল, বেংগল প্ৰভিন্সত ব্যৱসায় বাণিজ্য কৰি আছিলে, কিন্তু তেওঁলোকৰ এই 30-40 বছৰত মানে 1651 পৰা 1690 দশকলৈকে 30-40 বছৰ তেওঁলোক ইমানে তাতে হৈ গ'ল, তেওঁলোকে লাহে লাহে কি কৰিব ধৰিলে, ফৰ্টিফিকেশ্যন আৰম্ভ কৰিলে, অৰ্থাৎ ফৰ্টিফিকেশ্যন অৰ্থাৎ দুৰ্গীকৰণ, অৰ্থাৎ সৰু সৰু কিছুমান দুৰ্গ বনাবলৈ ধৰিলে, ঠিক আছে। আৰু তেতিয়া নবাবসকলে ভাবিলে, আৰে তোমালোকে ইয়াত ব্যৱসায় বাণিজ্য কৰিব আহিছা, কিন্তু ইয়াত তোমালোকে দুৰ্গসমূহ কিয় বনাইছা? তেতিয়া ব্ৰিটিছসকলে ক'লে, নহয় নহয় ছাৰ, মানে কি হ'ল, আমাৰতো যিহেতু বিজনেছ আছে, গতিকে বিজনেছ হোৱাৰ কাৰণে আমাক বহুতে কেতিয়াবা এটেক কৰে, চ' এটেক কৰাৰ কাৰণে আমি নিজকে ছেফটিৰ কাৰণে ৰাখিবৰ কাৰণে আমি এনেকুৱা দুৰ্গবিলাক বনাই লৈছোঁ। তেতিয়া 19 দশকত তেতিয়া হেৰিসকলে নবাবসকলে ভবা নাছিলে যে, ভাবিছিলে আৰু ঠিক আছে দে, কৰিছ ব্যৱসায় বাণিজ্য কৰিছ, টকা পইচা অলপ হৈছে, গতিকে চবেই অলপমান চকু দিছে, গতিকে আমি এওঁলোকক কৰিব দে। 1717 চনততো হৈ গ'ল বাৱাল মানে কেনেকে বাৱাল হ'ল, 1713 পৰা 1719লৈকে ভাৰতৰ সম্ৰাট আছিল কোন? ফাৰুকছিয়াৰে এখন পাছ দিলে যে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীক যোনখিনি ইষ্টাৰ্ণ কোম্পানীজ আছিলে, ৱেষ্টাৰ্ণ কোম্পানীজ আছিলে, তেওঁলোকক এটা পাছ দিলে যে তোমালোকে যিহেতু ইয়াতে ট্ৰেডিং কৰি আছা, গতিকে তোমালোকে আমাক এক্সেচিভ টেক্স কিছুমান দিব নালাগে, আমি কিছুমান কৰ আমি ৰেহাই দি দিছোঁ। হৈ গ'ল, তাতে কাহিনী আৰম্ভ, ঠিক আছে। যেতিয়া সেইটো পাই গ'ল, তেতিয়াতো আৰু টেক্স দিব নালাগে আৰু, তেতিয়া আৰু চবেই আৰু মুক্ত হস্তে আৰু চবেই ব্যৱসায় বাণিজ্য কৰিবলৈ ল'লে। তাৰ পিছত ঘটনাটো হ'ল কি, আমি আকৌ ঘূৰি আহোঁ বেংগল প্ৰভিন্সলৈ। বেংগল প্ৰভিন্সত হ'ল কি, যে হৈ আছে তেনেকে কৰি আছে, কিন্তু চিৰাজউদ্দৌলা আছিলে সেইটো সময়ত 20 বছৰীয়া জোৱান, 20 বছৰীয়া একদম ডেকা ল'ৰা, একদম পুৰা দম থকা ল'ৰা। 1756 চনত চিৰাজউদ্দৌলাই কৰিলে কি, চিৰাজউদ্দৌলাটো মাথা গৰম মাৰে, তোমালোকে ইয়াত আহি পেলাই ব্যৱসায় কৰিব আহি পেলাই ইয়াত ইমান ডাঙৰ ডাঙৰ ফৰ্ট বনাই দিলা, জেগাবোৰ আমাৰ দখল কৰি লৈছা, আমাৰ বংগৰ জেগাবোৰ দখল কৰি লৈছা, তোমালোকে এইবোৰ জেগা এৰা। ব্ৰিটিছৰ উঠিল খং, ব্ৰিটিছে ক'লে আমি নেৰো, ব্ৰিটিছ একদম আক্ৰোশ, আমি নেৰো। তো সেইটো কাৰণে এখন যুদ্ধ হ'ল, যুদ্ধ হোৱাৰ পিছত কি হ'ল, 1756 চনৰ 2 জুন তাৰিখে সেই যুদ্ধতে কি কৰিলে, চিৰাজউদ্দৌলাই গৈ পেলাই ব্ৰিটিছৰ যোনটো ফৰ্ট উইলিয়াম আছে, সেই ফৰ্ট উইলিয়ামটো হস্তগত কৰিলে। কাহিনী আৰম্ভ হয় ইয়াৰ পৰা, ঠিক আছে, কাহিনী আৰম্ভ হয় ইয়াৰ পৰা। 2 জুন 1756 চনত চিৰাজউদ্দৌলাই হস্তগত কৰাৰ পিছত 20 জুন 1756 চনত এনেকুৱা এটা ঘটনা সংঘটিত হ'ল সেই ফৰ্ট উইলিয়ামতে। সেই ঘটনাটো ভাৰতৰ ইতিহাসত এটা বিৰাট ক'লা ঘটনা, আচলতে সেইটো মানৱীয়তাৰ খাতিৰত তেনেকুৱা ধৰণৰ হ'ব নালাগে আচলতে, কিন্তু কিন্তু সেই ঘটনাটোৱে এখন বিৰাট বিখ্যাত যুদ্ধ, সেই ঘটনাটোৱে এখন বিৰাট বিখ্যাত যুদ্ধ হোৱাত এখন মূল ইন্ধন যোগাইছিল। আৰু সেই ঘটনাটো কি আছিল জানানে? তাক আমি জানো ব্লেক হোল অফ কলকাতা বুলি। এতিয়া ব্লেক হোল অফ কলকাতা মানে কি? চোৱা, এই যোনটো ফৰ্ট উইলিয়াম আছিলে, ফৰ্ট উইলিয়াম মানে এটা দুৰ্গ আছিলে, সেই দুৰ্গটোত যিহেতু ব্ৰিটিছাৰসকলৰ দুৰ্গ আছিলে, তো অভিয়াছ কথা যে ব্ৰিটিছৰ যোনখিনি ৱাইফ আছিলে, সৰু সৰু ল'ৰা ছোৱালী আছিলে, বা অন্যান্য যোনসমূহ মানুহ আছিলে, ব্ৰিটিছাৰ্ছবিলাক তাতে আছিলে, ঠিক আছে। 2 জুন 1756 চনত যেতিয়া চিৰাজউদ্দৌলাই সেই ফৰ্টটো নিজৰ অধীনলৈ আনিলে, সেই জুন মাহৰে 20 তাৰিখে কি হ'ল জানানে? সেই ফৰ্টত এটা সৰু কোঠা আছিলে, এটা সৰু কি বুলি কয়, ৰুম এটা আছিলে, আৰু সেই ৰুমটোত মেক্সিমাম 5টা মান মানুহ থাকিব পাৰে, আৰু 4টা বা 5টা মানুহ থাকিব পাৰে। কিন্তু সেই ৰুমটোতে নবাব চিৰাজউদ্দৌলাৰ যিসমূহ সৈনিক আছে, সেই সৈনিকসমূহে 64জন ব্ৰিটিছাৰক মানে হেঁচি সোমাই দিয়া, ঠুচকে মতলব ডাল দিয়া, ঠুচকে ডাল দিয়া, মতলব যাওক জো ভি হো মাৰো, মতলব এনেকুৱা ধৰণৰ কথা, ঠিক আছে। আৰু তাৰ ফলত কি হ'ল জানানে? অভিয়াছলি তেনেকুৱা এটা সৰু কোঠাত 5টা-6টা মানুহ থাকিব পৰা এটা কোঠাত যদি 64টা মানুহ সোমাই দিয়ে, তেতিয়া কি হ'ব? অভিয়াছলি মানুহ মৰিব। আৰু হৈও পিছদিনাখন যেতিয়া দুৱাৰখন খুলি দেখে, তাৰে প্ৰায় আধা সংখ্যক মানুহ মৰি শেষ, ঠিক আছে। 20 জন নে 21 জন মানুহ বাচি আহিছিলে, ঠিক আছে। যোনখিনি বাচি আহিছিলে সিহঁতে তেতিয়া কৈছিলে, সেইটো সময়ত মানে এনেকুৱা কি হ'ল, কিন্তু এই কথাটো কিন্তু চিৰাজউদ্দৌলাই গম পোৱা নাছিলে। কিহৰ কাৰণে? চিৰাজউদ্দৌলা বোলে সেইটো সময়ত কিবা শুই আছিলে, ঠিক আছে। যেতিয়া মানুহখিনিক তাক হেঁচি ভৰাই দিলে, তেতিয়া তাৰ যোনজন গাৰ্ড থাকে, সেই গাৰ্ডজনক মানে ভিতৰৰ পৰা মানুহে চিঞৰ বাখৰ আৰম্ভ কৰিলে যে তোমালোকে এটা কাম কৰা, আমাৰ পৰা 1000 টকা লৈ লোৱা, 2000 টকা লৈ লোৱা, তোমালোকে কিন্তু আমাৰ পৰা ইয়াৰ পৰা আমাক অলপ মানুহ বেলেগ ৰুম এটাত চিফ্ট কৰি দিয়া। কিন্তু সেই সৈনিকসকলে কি ক'লে জানানে? সেই সৈনিকসকলে ক'লে, আমি ইয়াৰ কাৰণে আমাৰ নবাবৰ পাৰ্মিশ্যন ল'ব লাগিব, আৰু নবাব এতিয়া শুই আছে, গতিকে আমি এতিয়া এইটো কৰিব নোৱাৰো, ঠিক আছে, আমি কৰিব নোৱাৰো। তাৰ ফলত এটা ৰাতি থাকিল, তাৰপিছত আধাতকৈ বেছি মানুহ মৰিল। কিন্তু এইকণতে এটা কণ্ট্ৰভাৰ্চি, এটা হাইপথেটিকেল থিয়ৰী এটা আছে। আচলতে সেইটো সময়ত ব্ৰিটিছাৰসকলে যিকোনো প্ৰকাৰে বংগখন দখল কৰিব বিচাৰিছিল, তেওঁলোকৰ মনত এটা ধাৰণা আছিলে যে ইয়াৰ এগেইনষ্টত আমি এইবোৰ কৰি পেলাই আমি ডাইৰেক্ট সকলো নিজৰ দখললৈ আনিম। গতিকে এই কথাটো অলপমান বঢ়াই পেলাই কয় বুলিও মানুহে কয়, ঠিক আছে। বহুত লেখকসকলে, বহুত হিষ্ট্ৰিয়ানসকলে বঢ়াই পেলাই কয় বুলি কয়, কিন্তু ঘটনাটো সংঘটিত হৈছিল। হয়তো তাত 64জন মানুহ নাথাকিব পাৰে, বা হয়তো থাকিব পাৰে,
কিন্তু অলপ বঢ়াই হয়তো ক'ব পাৰে যাতে এটা কি বুলি কয় এখন কোল্ড ৱাৰ প্ৰথমতে ষ্টাৰ্ট হওক তাৰপিছত এখন যুদ্ধলৈ এখন ৰূপান্তৰিত হওক সেইটো হ'ব পাৰে কিন্তু ঘটনাটো কিন্তু শুদ্ধ আৰু সেই ঘটনাটোকে কি বুলি কোৱা হয় জানানে বিখ্যাত ব্লেক হোল অফ কলকাতা বুলি কোৱা হয় আৰু তাৰ কাৰণেই সেই ঘটনাটোৱে এটা মূল ইন্ধন যোগাইছিল পিছৰ বছৰ 1757 চনত পলাচী যুদ্ধখনৰ কাৰণে কি বুলি কয় সেই ঘটনাটোৱে এটা মূল ইন্ধন যোগাইছিল গতিকে দেখিলানে 2 জুন 1756 চনত হোৱা এটা ঘটনাই কেনেকে আমাৰ এখন যুদ্ধ আৰম্ভ কৰিলে সো মুভিং টু দ্য নেক্সট লাইট 1756 চনৰ এই কথাখিনি তোমালোকে কিছু জানিবলৈ পাৰিছা বুলি মই ভাবি লৈছো গতিকে মুভিং টু দ্য নেক্সট লাইট আমি কি আছে আমি গম নাপাওঁ ঠিক আছে এতিয়া আমি টাইম মেচিনত সোমালো আৰু টাইম মেচিনে আমাক লৈ গ'ল 1953 চনৰ 2 জুন তাৰিখলৈকে এতিয়া 1953 চনৰ 2 জুন তাৰিখে কি হৈছে জানানে মাউণ্টেনিয়াৰ এডমণ্ড হিলাৰী অফ নিউজিলেণ্ড এণ্ড হিজ নেপালী শ্বেৰপা টেনজিং নৰগে বিকামছ द फर्स्ट मैन टू कन्क्वेयर माउंट एवरेस्ट इसी दिन को तेंजिंग नॉर्वे और एडमंड हिलरी जो पहले एवरेस्ट में जाके पहुंचा था एवरेस्ट समिट में जाके पहुंचा था আজিৰ দিনটোতে 2 জুন 1953 চনৰ আজিৰ দিনটোতে এই সকলো সমগ্ৰ বিশ্বই গম পাইছিলে যে এখেত দুজনে প্ৰথমবাৰৰ কাৰণে এভাৰেষ্ট শৃংগ জয় কৰি আহিছে আচলতে 29 মে 1953 চনৰ 29 মে তাৰিখে আচলতে সেই সামিট গৈ পাইছিলগে এডমণ্ড হিলাৰী নিউজিলেণ্ডৰ আছিলে এডমণ্ড হিলাৰী আৰু শ্বেৰপা টেনজিং নৰগে 29 মে তাৰিখে পাইছিলে কিন্তু সমগ্ৰ বিশ্বই গম পাইছিলে 2 জুন তাৰিখে 1953 চনৰ 2 জুন তাৰিখে গম পাইছিলে আৰু বিশ্ববাসীয়ে সমগ্ৰ বিশ্ববাসীয়ে এই দিনটোতে গম পাইছিল কাৰণে ইয়াত লিখা হৈছে যে টেনজিং নৰগে বিকামছ দ্য ফাৰ্ষ্ট মেন টু কনকুৱাৰ দ্য মাউণ্ট এভাৰেষ্ট ঠিক আছে মুভিং টু দ্য নেক্সট লাইট আমি নেক্সটত কি আছে আমি গম নাপাওঁ ইয়েছ 1999 চনৰ 2 জুন তাৰিখ 1999 চনৰ 2 জুন তাৰিখে কি হৈছিলে ভূটান ব্ৰডকাষ্টিং চাৰ্ভিচ বিগান দ্য ফাৰ্ষ্ট টেলিভিছন ট্ৰান্সমিশ্যন ইন দ্য কাণ্ট্ৰি 1973 চনৰ পৰা BBC আছে BBS আছে ভূটান ব্ৰডকাষ্টিং চাৰ্ভিচ আছে কিন্তু তাতে তেতিয়ালৈকে 1999 চনলৈকে কিন্তু তাতে টেলিভিছন সেৱা আৰম্ভ কৰা হোৱা নাছিল 1999 চনৰ 2 জুন তাৰিখে ভূটান ব্ৰডকাষ্টিং চাৰ্ভিচ আছে টেলিভিছন দেশখনত আমাৰ কাষৰীয়া দেশ ভূটান দেশখনত কি কৰিছিলে প্ৰথম ব্ৰডকাষ্টিং চাৰ্ভিচ টেলিভিছন চাৰ্ভিচ আৰম্ভ কৰিছিলে মুভিং টু দ্য নেক্সট স্লাইড আজিৰ দিনটোতে ৰাজ কাপুৰ দেখিছা তোমালোকে মেৰা জুতা হে জাপানী ये पतलून इंग्लिस्तानी सर पे लाल टोपी रुचि फिर भी दिल है हिंदुस्तानी ৰাজ কাপুৰ আজিৰ দিনটোতে ৰাজ কাপুৰ আমাৰ মাজৰ পৰা নোহোৱা হৈ গৈছিল 1888 চনৰ 2 জুন তাৰিখে আৰু তেখেত এজন ফেমাছ ফিল্ম এক্টৰ ডাইৰেক্টৰ দাদা চাহেব ফাল্কে এৱাৰ্ডি আজিৰ দিনটোৱে আমাৰ মাজৰ পৰা নাইকিয়া হৈ গৈছিল ভাৰতৰ বলিউডত ভাৰতৰ ছবি জগতখনত ভাৰতৰ চিনেমা জগতখনত ৰাজ কাপুৰৰ নাম বিৰাট সন্মানেৰে লোৱা হয় বিৰাট সন্মানে তেখেত এজন প্ৰডিউচাৰ আছিলে এজন ডাইৰেক্টৰ আছিলে এজন এক্টৰ আছিলে তেখেত বহুত হিটছ আমাক দি থৈ গৈছে তেখেতৰ অবিহনে হয়তো ভাৰতীয় বলিউড হয়তো আমাৰ মডাৰ্ণ বলিউড হয়তো প্ৰতিষ্ঠা নহ'লেইহেঁতেন তেখেতৰ অবিহনে বিৰাট সন্মানেৰে লোৱা হয় তেখেতৰ নাম গতিকে আজিৰ দিনটোতে 1888 চনৰ 2 জুন তাৰিখে ৰাজ কাপুৰ আমাৰ মাজৰ পৰা নোহোৱা হৈ গৈছিলে ঠিক আছে মুভিং টু দ্য নেক্সট লাইট আজিৰ দিনটোতে অৰ্থাৎ 2014 চনৰ 2 জুন তাৰিখেই তেলেংগানা ফৰ্মেশ্যন ডে হয় আজি 2014 চনৰ 2 জুন তাৰিখে তেলেংগানাক অন্ধ্ৰপ্ৰদেশৰ পৰা পৃথক কৰি আজিৰ দিনটোতে অফিচিয়েলি তেলেংগানাক এখন নতুন ৰাজ্য হিচাপে ঘোষণা কৰা হৈছিল যোনখন 29th ষ্টেট ইন ইণ্ডিয়া অৰ্থাৎ 29তম ৰাজ্য ঠিক আছে তেলেংগানা ফৰ্মেশ্যন ডে তেলেংগানা গট separated from Andhra Pradesh at this particular day and become the 29th state in India ঠিক আছে সো এইখিনিয়ে আছিলে আজিৰ দিনটোৰ কিছু বিশেষ কথা আৰু আশা কৰিছো এই সেশনটোৰ পৰা তোমালোকৰ কিছু কথা জানিব পাৰিছা যদি জানিব পাৰিছা তেতিয়াহলে প্লিজ লাইক কমেন্ট এণ্ড শ্বেয়াৰ তো আজিৰ কাৰণে সাইনিং অফ বাই বাই